বিধানসভা চৌহদত বিৰোধী কংগ্ৰেছৰ প্ৰতিবাদ কোলা পোছাক পৰিধান কৰি কংগ্ৰেছৰ প্ৰতিবাদ ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত হৈ আছে ধাৰাবাহিকভাৱে দেশজুৰি কংগ্ৰেছে 30 দিনীয়া কাৰ্যসূচী গ্ৰহণ কৰিছে সত্যাগ্ৰহৰ আৰু আমি দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম আপোনাক এই মুহূৰ্তত লগতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কি মন্তব্য আগবঢ়াইছে আমি শুনাবলৈ চেষ্টা কৰিম জ্যেষ্ঠ সাংবাদিক বলেন ভট্টাচাৰ্য আমাৰ সৈতে থাকিব পোনপটীয়া সম্প্ৰচাৰত তেওঁ জনাব শেহতীয়া পৰিৱেশ বিধানসভা চৌহদৰ পৰা বিৰোধী কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰি গৈছে ধাৰাবাহিকভাৱে এবাৰ কোলা পোছাক পৰিধান কৰি কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে আমি প্ৰতিবাদৰ মাজলৈ আপোনাক পোনপটীয়া সম্প্ৰচাৰত লৈ যাব বিচাৰিম আমাৰ সৈতে বলেন ভট্টাচাৰ্য সংযুক্ত হ'ব জ্যেষ্ঠ সাংবাদিকগৰাকী আৰু পোনপটীয়া সম্প্ৰচাৰত এই দৃশ্য দেখুৱাব দেশজুৰি কংগ্ৰেছৰ 30 দিনীয়া এয়া সত্যাগ্ৰহ কাৰ্যসূচী রাহুল গান্ধী জিন্দাবাদ 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 গণতন্ত্র রক্ষা করো রক্ষা করো রক্ষা করো গণতন্ত্র রক্ষা করো রক্ষা করো রক্ষা করো রাহুল গান্ধী জিন্দাবাদ 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 রাহুল গান্ধী জিন্দাবাদ 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 গণতন্ত্র রক্ষা করো রক্ষা করো রক্ষা করো গণতন্ত্র রক্ষা করো রক্ষা করো রক্ষা করো রাহুল গান্ধী আৰু ৰাহুল গান্ধী জিন্দাবাদ গণতন্ত্ৰ ৰক্ষা কৰক এই ধৰণৰ ধৰ্ণা দি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে বলেন ভট্টাচাৰ্য আপোনাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছো আৰু অধিক জানিম আপোনাৰ পৰা কৃপাঞ্জল কেইটামান মুহূৰ্ত পূৰ্বে দেখিবলৈ পোৱা গ'ল অসম বিধানসভাৰ মজিয়াত প্ৰৱেশৰ প্ৰাক মুহূৰ্তত কংগ্ৰেছৰ প্ৰতিবাদ দেখিবলৈ পোৱা গ'ল ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী বিধায়ক আৱাসৰ পৰা কংগ্ৰেছৰ প্ৰতিনিধিসকলে তেখেতসকলৰ কলা সাজ পৰিধান কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আহিল অসম বিধানসভাৰ চৌহদৰ ভিতৰলৈকে আৰু দেখিবলৈ পোৱা গ'ল সেই একেদৰে আচলতে তেখেতসকলে যি কলা সাজ পৰিধান কৰি গণতন্ত্ৰ ৰক্ষাৰ উদ্দেশ্যে তেখেতসকলৰ এই প্ৰতিবাদ বুলি উল্লেখ কৰিছে তেখেতক অভিহিত কৰিছে আৰু বিশেষকৈ শেহতীয়া সময়ছোৱাত যদি চোৱা হয় প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত ইতিমধ্যে প্ৰতিবাদী কেইবাটাও তেখেতসকলে এলানি কাৰ্যসূচী গ্ৰহণ কৰিছে বিশেষকৈ ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ বিৰুদ্ধে এই কাৰ্যসূচী তেখেতসকলে অব্যাহত ৰাখিছে আৰু তেনে সময়ছোৱাতে অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজিৰ এই গুৰুত্বপূৰ্ণ দিনটো দেখিবলৈ পোৱা গ'ল অসম বিধানসভাৰ বাজেট অধিৱেশনত বিশেষ আলোচনাৰ দাবী উত্থাপন কৰি তেখেতসকলে কাৰ্যসূচী হাতত লৈছে আজি আৰু কেইটামান মুহূৰ্তৰ পূৰ্বে তেখেতসকলে যিহেতুকে বিধানসভাৰ ভিতৰত প্ৰৱেশ কৰিছে গতিকে দেখিবলৈ পোৱা গৈছে সতীৰ্থ জ্যেষ্ঠ সাংবাদিক বিজুতি ডেকাৰ ভিতৰত আছে আৰু তেখেতে ইতিমধ্যে প্ৰতিমান কৰিছে সেই ছবিখন য'ত আচলতে ইতিমধ্যে আটাইকেইগৰাকী আচলতে সেয়া বহুকেইগৰাকী বিধায়কে বা শাসক বিৰোধী বিধায়কে কৈছে নজিৰবিহীন ঘটনা বুলিও কৈছে কাৰণ একেলগে বিৰোধী শিবিৰে এই ধৰণৰ যদিওবা দেখিবলৈ পোৱা গৈছে এই ক্ষেত্ৰত কংগ্ৰেছৰ প্ৰদেশ কংগ্ৰেছৰ সদস্য কেইগৰাকীয়ে তেখেতসকলক কলাবেজ পৰিধান কৰি কাৰ্যসূচী হাতত লৈ তেখেতসকলে প্ৰৱেশ কৰিছে গতিকে দেখিবলৈ পোৱা গৈছে নজিৰবিহীন এই ঘটনা বুলি তেখেতসকলে অভিহিত কৰিছে কিন্তু কংগ্ৰেছৰ এই প্ৰতিবাদক দেখিবলৈ পোৱা গৈছে শাসক পক্ষৰ তৰফৰ পৰা তেখেতসকলে কোনো ধৰণৰ সহায় প্ৰদান কৰা নাই দেখিবলৈ পোৱা গ'ল শাসক পক্ষৰ তৰফৰ পৰা কোৱা হ'ল যে তেখেতসকলৰ হাতত কোনো ধৰণৰ ইছ্যু নাই আৰু সেয়েহে ৰাহুল গান্ধীৰ বিষয়টো তেখেতসকলে খামুচি ধৰি থকা বুলি তেখেতসকলে অভিহিত কৰিছিল আৰু গান্ধী পৰিয়ালৰ পক্ষতে আচলতে কংগ্ৰেছে গোটেই আচলতে তেখেতসকলৰ কাৰ্যসূচী গ্ৰহণ কৰি থকা বুলি তেখেতসকলে অভিহিত কৰা দেখিবলৈ পোৱা গ'ল আনকি দেখিবলৈ পোৱা গ'ল ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকী কেইটামান মুহূৰ্ত পূৰ্বে তেখেতসকলে মন্তব্য আগবঢ়ালে যে লাভাংগা বুলিহে কংগ্ৰেছক অভিহিত কৰা দেখিবলৈ পোৱা গ'ল অৱশ্যে যি সময়ত কংগ্ৰেছে আচলতে গণতন্ত্ৰ ৰক্ষাৰ নিমিত্তে তেখেতসকলে কাৰ্যসূচী গ্ৰহণ কৰিছে তেনে সময়ছোৱাত গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই ক'লে যে কংগ্ৰেছে দুমুখীয়া স্থিতি গ্ৰহণ কৰাৰ কথা উল্লেখ কৰা হ'ল য'ত তেখেতসকলে গণতন্ত্ৰৰ কথা আস্থাৰ কথা উল্লেখ কৰিছে আনফালে ন্যায়পালিকাৰ ভূমিকা তেখেতসকলে সন্তুষ্ট নোহোৱাৰ কথা উল্লেখ কৰিলে গতিকে দেখিবলৈ পোৱা গ'ল পৰস্পৰ বিপৰীত মন্তব্য প্ৰকাশ কৰা দেখিবলৈ পোৱা গ'ল অসম বিধানসভাৰ প্ৰৱেশৰ প্ৰাক মুহূৰ্তত তেখেতসকলে যি কাৰ্যসূচী গ্ৰহণ কৰিছে সেই কাৰ্যসূচীক শাসক বিৰোধীৰ মাজত দেখিবলৈ পোৱা গ'ল উভয়ে পৰস্পৰ বিৰোধী মতপাৰ্থক্য দেখিবলৈ পোৱা গ'ল বলেন ভট্টাচাৰ্য আৰু বাজেট অধিৱেশনৰ পূৰ্বে এই ধৰণৰ মতানৈক্যসমূহ দেখিবলৈ পোৱা গ'ল এই ধৰণৰ প্ৰতিবাদসমূহ দেখিবলৈ পোৱা গ'ল সত্যাগ্ৰহ কাৰ্যসূচীৰ অংশ হিচাপে ধন্যবাদ জনাইছো আপোনাক এই মুহূৰ্তত আপুনি সবিশেষ জনালে বলেন জনসাধাৰণৰ ওপৰত পুনৰ মাধমাৰ কেন্দ্ৰীয় চৰকাৰৰ সবিশেষ জনাম লাইভ আৱাৰত লৈছো আৰু এটা বিৰতি কেৱল ষ্ট্ৰং নহয় আপুনি চাই আছে লাইভ আৱাৰ জনসাধাৰণৰ ওপৰত পুনৰ মাধমাৰ কেন্দ্ৰীয় চৰকাৰৰ পুনৰ বৃদ্ধি হ'ব জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি পাব 800 বিধৰো অধিক ঔষধৰ 1 এপ্ৰিলৰ পৰা 12% বৃদ্ধি পাব ঔষধৰ দাম পেইন কিলাৰ এন্টিবায়োটিক এন্টি ইনফেক্টিভ হৃদৰোগ জ্বৰ ডায়াবেটিছ সংক্ৰমণ
ৰক্তজনিত ৰোগৰ ঔষধৰ বাঢ়িব দাম যক্ষ্মা উচ্চ ৰক্তচাপ ছালৰ ৰোগ কৰ্কট ৰোগৰ ঔষধৰো দাম বৃদ্ধি পাব 2022ৰ আগলৈকে এনে ঔষধৰ মূল্য 2 পৰা 3%তকৈ বেছি বৃদ্ধি হোৱা নাছিল কিন্তু এইবাৰ একেবাৰতে 12%কৈ বৃদ্ধি হ'ব ঔষধৰ দাম পুনৰ মাধমাৰ কেন্দ্ৰীয় চৰকাৰৰ পুনৰ বৃদ্ধি হ'ব জীৱনদায়িনী ঔষধৰ দাম আৰু দাম বৃদ্ধি পাব 800 বিধৰো অধিক ঔষধৰ আকৌ এবাৰ জনাবলৈ চেষ্টা কৰিছো যে 1 এপ্ৰিলৰ পৰা 12%কৈ বৃদ্ধি পোৱা ঔষধসমূহ কি কি তাৰ ভিতৰত থাকিব পেইন কিলাৰ এন্টিবায়োটিক এন্টি ইনফেক্টিভ হৃদৰোগ জ্বৰ ডায়াবেটিছ ৰক্তজনিত ৰোগৰ ঔষধৰ দাম বাঢ়িব যক্ষ্মা উচ্চ ৰক্তচাপ ছালৰ ৰোগ কৰ্কট ৰোগৰ ঔষধৰো দাম বৃদ্ধি পাব মুকলি আকাশৰ তললৈ ওলাল এপিএছচি কেলেংকাৰীৰ মূল অভিযুক্ত ৰাকেশ পাল আদালতৰ পৰা গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত হৈছিল ৰাকেশ মঙলবাৰে আদালতত দাখিল কৰিছিল চৰ্ত সাপেক্ষে জামানতনামা মঙলবাৰে সন্ধিয়া মুকলি আকাশৰ তললৈ ওলাই আহিল ৰাকেশ পাল এডিঅ' গোচৰৰ শুনানিৰ বাবে মঙলবাৰে বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হৈছিল ৰাকেশ পালক যাৱতীয় কাম কাজ কৰাৰ পিছত মুকলি কৰি দিয়া হয় কাৰাগাৰৰ পৰা 6 বছৰ 4 মাহৰ পিছত মুকলি আকাশৰ তললৈ ৰাকেশ পাল ওলাই আহিল গুৱাহাটী উচ্চ ন্যায়ালয়ে এপিএছচি কেলেংকাৰীৰ চতুৰ্থটো গোচৰত জামিন মঞ্জুৰ কৰিছে ৰাকেশ পালৰ ভঙাগড় থানাৰ গোচৰত জামিন লাভ কৰিছে ৰাকেশ পালে পূৰ্বে আন 3টা গোচৰত জামিন পাইছিল এপিএছচিৰ কলংকিত প্ৰাক্তন অধ্যক্ষগৰাকীয়ে 2016 চনৰ 4 নৱেম্বৰত গ্ৰেপ্তাৰ কৰা হৈছিল ৰাকেশ পালক এপিএছচি কেলেংকাৰীত গ্ৰেপ্তাৰ হৈছিল সেই সময়ত 70ৰো অধিক বিষয়া কৰ্মচাৰী গোলাঘাটৰ কমাৰবন্ধাত নিশা চাঞ্চল্যকৰ ঘটনা যোগেশ্বৰ নাথ নামৰ এজন লোকৰ ঘৰত ডকাইতে আক্ৰমণ চলাইছে 9mm পিস্তলৰ 2 জাই গুলি ফুটাইছে গৃহস্থক ভাবুকি দিছে গৃহস্থৰ সৈতে হতাহতিত লিপ্ত হৈছে ডকাইতৰ দলটো মুখত কাপোৰ বান্ধি অহাৰ বাবে তেওঁলোকক ধৰিব পৰা যোৱা নাই ঘৰৰ ভিতৰত দুটা খালী কাৰ্টিজ তাৰ পাছত উদ্ধাৰ হৈছে কমাৰবন্ধাৰ ৰাইডঙিয়াত ঘটনাটো সংঘটিত হৈছে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু আমি ইতিমধ্যে ভাষ্য শুনাইছিলো তেওঁ যৎপূৰ্ণাস্তি চেষ্টা কৰিছে এগৰাকীক এটা ঘোষা মাৰা বুলি কৈছে এগৰাকীক এখন চকীৰে মাৰা বুলি কৈছে কাঠৰ চকী এখনৰে মাৰ খুধুৱা বুলি ইতিমধ্যে কৈছে তাৰ পাছতে পলায়ন কৰা বুলি জানিব পৰা গৈছে নিজকে প্ৰথমতে পুলিচ বুলি তেওঁলোকে চিনাকি দিছিল এই বিষয়টো সংক্ৰান্তত আৰু অধিক জনাব আমাক আমাৰ গোলাঘাটৰ সাংবাদিক ইউনুছ আলীয়ে আমি ইউনুছ আলীৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছো ইউনুছ আৰু কি খবৰ আছে শেহতীয়া আপোনাৰ হাতত হয় কৃপাঞ্জল ক'ব লাগিব যোৱা নিশা যি 5-6জনীয়া এটা ডকাইতৰ দল আহিছিলে ডকাইতৰ দল আহি যোগেশ্বৰ নাথ নামৰ যিজন ব্যক্তি তেওঁলোকৰ ঘৰত প্ৰৱেশ কৰি তেওঁলোকে প্ৰথমতে আৰক্ষীৰ লোক বুলি চিনাক্ত মোৰ লগত উপস্থিত আছে যিগৰাকী গৃহস্থ তেওঁলোকৰ হতাহতি হৈছিলে বা তেওঁ সমগ্ৰ দৃশ্যটো তেওঁ ঘটনাটো দেখিছিলে কি ক'ব কি হৈছিলে ঘটনাটো কি হৈছিলে ঘটনাটো মানে মই 4জন মানুহ চিধা উপস্থিত হৈছে মই বিচনাৰ পৰা জাষ্ট এনেকৈ পেলাই দেখিছোঁ মোৰ 4জন মানুহে মোৰ কাষত দৰ্জাখন ভাঙি সোমাই আহিছে সোমাই অহাৰ লগে লগে দুজনে মোক বান্ধিব খুজিছে আৰু দুজন আঁতৰি গুচি গৈছে দুজন যেতিয়া আঁতৰি গুচি গ'ল সেই মুহূৰ্ততে মই তেওঁলোকৰ এটা ঘোচা মাৰিছোঁ ঘোচাটো পূৰা মনত আছে ঘোচাটো মাৰি দিয়াৰ লগে লগে তেওঁলোক দুজন অকণমান আঁতৰি গৈছে আঁতৰি যোৱাৰ লগত মই এটা গুলিৰ শব্দ শুনিছোঁ গুলিৰ শব্দটো শুনি মই আৰু দুগুণ মানে তেজ জ্বলি উঠিছিলে আৰু সেই মুহূৰ্ততে মই এখন চকী লৈ পেলাই তেওঁলোকক আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু আক্ৰমণ কৰোঁতে তেওঁলোক পলাই গুচি গৈছে কেইজনীয়া দল আছিলে বা কেইজাই গুলি ফুটাইছিলে তেওঁলোকৰ হাতত কেইটা পিষ্টল লৈ আহিছিলে তেওঁলোক পিষ্টলটো দুটাটো দেখিছোঁৱেই আৰু হাতে হাতে দাহ কটাৰী দাহ খুকুৰি এনেকুৱা আছে আৰু গ্ৰুপটোত টোটেল দেউতা মাৰ ওচৰত 2জন আছিলে আৰু ওপৰত 4জন মানুহ মই সম্পূৰ্ণ দেখা পাইছোঁ আৰু তলত যদি আছিলে ক'ব নোৱাৰোঁ তেওঁলোকে কিবা ঘৰৰ পৰা কিবা লুটপাট কৰি নিবলৈ পৰা দেউতাই কোৱা মতে দেউতাই ইয়াত মা ভাগৰ কিবা পাছবুকত অলপমান টকা আছিলে আৰু বেছি ইমান নাছিলে বাৰু তাৰ বুলি অলপ চলপ কিবা কিবি নিছে আৰু পিছতহে মই গম পাইছোঁ ওপৰৰ পৰা কিন্তু একো নিয়া নাই হয় কৃপাঞ্জল ক'ব লাগিব যিহেতু মোৰ বাসগৃহটো আছে বাসগৃহটো সমগ্ৰ বাসগৃহটো মই দেখাবলৈ মই সহযোগী অনুৰোধ জনাইছোঁ এই বাসগৃহটোৱে তেওঁলোকে আহি এই নিশা তেওঁলোকে ডকাইতি কৰাৰ চেষ্টাৰে উপস্থিত হৈছিলে আৰু এই যিটো বাসগৃহ তেওঁলোকে গ্ৰিল ভাঙি সোমাই গৈছিলে ভিতৰলৈ আৰু ভিতৰত সোমাই গৈ গৃহস্থক আক্ৰমণ কৰিবলৈ বা চেষ্টা কৰিছিলে ইতিমধ্যে আৰক্ষী জনোৱা হৈছে আৰক্ষী অধিক তথ্যৰ পাছতে পোহৰলৈ আহিব সমগ্ৰ ঘটনা নিশ্চয় ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত ইউনুছ আলী আপোনাক লম আৰু এটা বিৰতিৰ পাছতে জনাম আজি অশোকাষ্টমী ক'ত কেনেধৰণৰ প্ৰস্তুতি কেৱল ষ্ট্ৰং নহয়
মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড $16 channels, 15 languages. 16 channels, 15 languages, 26 states, 1,200 plus reporters. আজি অশোকাষ্টমী ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ নৈৰ পাৰতো অগণন ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰিছে ৰাজ্যৰ লগতে পশ্চিমবংগৰ বিভিন্ন প্ৰান্তৰ পৰা নিশাৰে পৰাই অহা ভক্তসকলে পুৱা ব্ৰহ্মপুত্ৰত স্নান কৰিছে এই অশোকাষ্টমী তিথিত পূৰ্বৰে পৰাই ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ পাৰত এইদৰে অষ্টমীৰ দিনা স্নান কৰিবলৈ অগণন ভক্তই ভিৰ কৰা পৰিলক্ষিত হয় আৰু আমাক অধিক জনাব ধুবুৰীৰ সাংবাদিক জ্যোতিৰ্ময় চক্ৰৱৰ্তীয়ে ধুবুৰী অশোকা অষ্টমী মেলা আপোনালোকক আমি ৰাতিপুৱাৰ পৰা দেখুৱাইছোঁ অশোকাবাসী স্নান আচলতে এই মুহূৰ্তত ব্ৰহ্মপুত্ৰৰ পাৰত যদি আপোনালোকে দৃশ্য দেখা পাইছে এই অগণন ভক্তই ভিৰ কৰিছে নিশাৰে পৰা মানুহ আহিছে ইয়াত স্নানৰ যি কাৰ্যসূচী আছে ইয়াত পৰম্পৰাগতভাৱে দীৰ্ঘদিনৰ পৰা চলে আৰু বৰ্তমানে সেই স্নানৰ কাৰ্যসূচীত কেৱল মাত্ৰ অসমৰ নহয় অসমৰ লগতে পশ্চিমবংগৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ ইয়াত আহিছে আৰু আমি সেই দৃশ্য আপোনালোকক পোনপটীয়াকৈ দেখুৱাইছোঁ আপোনালোকে দেখা পাইছে যে SDRF NDRFৰ ব্যৱস্থা কৰিছে প্ৰশাসনে তাত নাও দি পেলাই ব্যৱস্থা কৰে নাৱৰ দি তাত এটা প্ৰশাসনিক ব্যৱস্থা কৰি তোলা হৈছে কাৰণ কোনো ধৰণৰ যেন অঘটন নহয় ব্ৰহ্মপুত্ৰৰ পানীত এই স্নানলৈ অহা ভক্তবান ৰাইজৰ যদি কোনো ধৰণৰ অসুবিধা নহয় তাৰ বাবেও তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে আৰু ইয়াত দেখিছে এক পৰিৱেশ যি পৰিৱেশ আজি দীৰ্ঘদিনৰ পৰা ধুবুৰীত এনেদৰেই চলে অশোকা অষ্টমীৰ দিনা আৰু যথেষ্ট সংখ্যক মানুহ ইয়াত আহে আৰু তেওঁলোকে আহি ইয়াত স্নানৰ কামত কৰে আৰু আমি যদি এই পিছফালৰ দৃশ্য দেখোঁ কেৱল স্নানৰ কাৰণে নহয় এইফালৰ যদি আমি দৃশ্য দেখুৱাব পাৰোঁ স্নানলৈ এতিয়াও আহি আছে গোটেই নিশা মানুহ আহিছে আৰু ইয়াত এই স্নানৰ পিছে পিছে এখন মেলা আৰম্ভ বা মেলাৰ কাৰণে ব্যৱস্থা লৈছে আৰু বিভিন্নজনে কিন্তু ইয়াত দেখা পাইছে এনেদৰে ষ্টল বনাই লৈছে আচলতে আমি যদি দেখুৱাব বিচাৰোঁ বিভিন্নজনে ষ্টল বনাই লৈছে এনেদৰে ষ্টল বনাই পেলাই তেওঁলোকে মানুহৰ মাজত কোনোবাই চাহ বিতৰণ কৰিছে কোনোবাই খোৱা বস্তু বিতৰণ কৰিছে এনেদৰে বিতৰণ চলি আছে আৰু এনেদৰে ষ্টলৰ যি কাম কাজ সেই কাম কাজ চলি আছে দাদা আপোনালোকে ক'ৰ পৰা ষ্টল লগাইছে আমরা ধুবড়ী শান্তিনগর সার্বজনীন সেবা কমিটির পক্ষ থেকে প্রতি বছরই চায়ের আয়োজন করে থাকি হ্যাঁ সেৱা কমিটিৰ তৰফৰ পৰা দিয়া হৈছে এনেদৰে বিভিন্ন ঠাইৰ আমি দেখুৱাইছোঁ এই দৃশ্য আপোনালোকে যদি পোনপটীয়াকৈ এই দৃশ্য বৰ্তমানে দেখা পাইছে ধুবুৰী পঞ্চুঘাটৰ দৃশ্য আমি দেখুৱাইছোঁ অগণন ভক্তবান ৰাইজ কেৱল মাত্ৰ এয়া মাত্ৰ এটা অংশই আমি আপোনালোকক দেখুৱাব পাৰিছোঁ কাৰণ ধুবুৰীৰ বিভিন্ন পাৰ ঘাটত বিভিন্ন ধৰণৰ লোক মনে পৰিছে আৰু এনেদৰে কিন্তু ৰাতিৰ পৰা চলিছে আৰু এনেদৰে আজি দিনটো চলিব কাৰণ আজি অষ্টমী তিথি আৰু এই অষ্টমী তিথিৰ দিনা এনেদৰেই বৰ্তমানে দেখা পাইছে আপোনালোকে যে ধুবুৰীৰ পাৰ ঘাট লোকে লোকাৰণ্য হৈ গৈছে ভক্তবান ৰাইজেদি আৰু এনেদৰেই বৰ্তমানে আজি যি পৰম্পৰাগত যি অষ্টমী স্নান সেই স্নানত অংশগ্ৰহণ কৰিছে বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজে সেয়া আমাক জ্যোতিৰ্ময় চক্ৰৱৰ্তীয়ে ধুবুৰীৰ পৰিৱেশ দেখুৱালে এইবাৰ আমি কলিয়াবৰৰ পৰিৱেশ চাবলৈ চেষ্টা কৰিম আৰু গংগা নৈ ব্ৰহ্মপুত্ৰৰ বুকুৱেদি উজাই বয় আৰু এই পবিত্ৰ জলধাৰাত স্নান কৰিলে পাপখণ্ডন হয় বুলি যি এক জনবিশ্বাস আছে প্ৰতিকূল বতৰৰ মাজতো অষ্টমীৰ দিনটোত হাজাৰ হাজাৰ দৰ্শনাৰ্থীৰ সমাগম ঘটিছে কলিয়াবৰৰ শিলঘাটৰ ব্ৰহ্মপুত্ৰৰ ঘাটত ব্ৰহ্মপুত্ৰত পবিত্ৰ স্নান কৰাৰ উদ্দেশ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰিছে শিলঘাটৰ ব্ৰহ্মপুত্ৰৰ পাৰত দিবাকৰ আছে আমাক আৰু অধিক দেখুৱাব আজি পবিত্ৰ অশোকাষ্টমী আৰু প্ৰবাদ আছে যে এই পবিত্ৰ অশোকাষ্টমীৰ দিনটোত ব্ৰহ্মপুত্ৰ স্নান কৰিলে পাপ খণ্ডন হয় আৰু দেখুৱাইছোঁ কলিয়াবৰ শিলঘাটৰ ব্ৰহ্মপুত্ৰ ঘাটত এতিয়া হাজাৰ হাজাৰ ভক্ত দৰ্শনাৰ্থীয়ে ভিৰ কৰিছে ব্ৰহ্মপুত্ৰত স্নান কৰাৰ উদ্দেশ্যে এনেদৰে শিলঘাটৰ ব্ৰহ্মপুত্ৰ ঘাটত বহু লোক আহিছে আৰু জনসমাগম হৈছে এই ব্ৰহ্মপুত্ৰৰ পাৰত আৰু যিহেতু শুক্লাষ্টমীৰ দিনটোত ব্ৰহ্মপুত্ৰৰ বুকুৱেদি গংগা উজাই বয় বুলি এক প্ৰবাদ আছে আৰু এই দিনটোতেই ব্ৰহ্মপুত্ৰত স্নান কৰিলে গংগা স্নান কৰাৰ দৰেই হয় আৰু সেই উদ্দেশ্যেই
এই ব্ৰহ্মপুত্ৰ পাৰত স্নান কৰিবলৈ বিভিন্নজন ভক্ত দৰ্শনাৰ্থীয়ে ইয়ালৈ আহে আৰু দেখা গৈছে শিলঘাটৰ ব্ৰহ্মপুত্ৰ ঘাটত এতিয়া লোকাৰণ্য হৈ পৰিছে। পুৱাৰে পৰা লানি নিচিগা ভিৰ সৃষ্টি হৈছে ব্ৰহ্মপুত্ৰ পাৰত। ইয়াত পূজাৰী আছে, পুৰোহিত আছে, তেওঁলোকৰ পৰা মই কিছু কথা জানিবলৈ চেষ্টা কৰিম। আজি যিহেতু অশোকাষ্টমী, আজি স্নান কৰিলে কি লাভালাভ হয়? পুণ্য হয়, মা দেউতাৰ হেৰি হয়, মানে মা দেউতাৰ স্বৰ্গৰ প্ৰাপ্তি কামনাৰ্থে এইবিলাক লাভ হয়। গা ধোৱা আৰু মাতৃ পিতৃৰ নামত পিণ্ডদান কৰা, এইবিলাকেই। এই দিনটোতেই স্নান কৰাৰ লগতে পিতৃ মাতৃৰ পিণ্ডদান কৰা হয় ব্ৰহ্মপুত্ৰৰ এই পবিত্ৰ জলধাৰাত। আৰু যিহেতু আজি অশোকাষ্টমী আৰু এই দিনটোত স্নান কৰিলে পাপ খণ্ডন হয় বুলি এক লোকবিশ্বাস আছে, যাৰ বাবেই পাপ খণ্ডন কৰাৰ উদ্দেশ্যে বা পৰিয়ালৰ মংগল কামনাৰ উদ্দেশ্যেই এনেদৰেই শিলঘাটৰ ব্ৰহ্মপুত্ৰ পাৰত ৰাইজৰ ভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ দৰ্শনাৰ্থীয়ে ভিৰ কৰিছে। আৰু নিশা যিহেতু কামাখ্যা দেৱালয়ত অষ্টমী পূজা আছিল, আৰু অষ্টমী পূজাত মাৰ আশীষ লৈ আৰু এতিয়া পুৱাত এই কামাখ্যা পাহাৰৰ নামনিত ব্ৰহ্মপুত্ৰৰ ঘাটত এনেদৰে স্নান কৰিবলৈ বহু লোক আহিছে আৰু নিজৰ পৰিয়ালৰ মংগল তথা পাপ খণ্ডন কৰাৰ উদ্দেশ্যে এনেদৰে ব্ৰহ্মপুত্ৰ ঘাটত স্নান কৰাৰ পৰিৱেশ আমি দেখুৱাইছোঁ। আৰু ইয়াৰে সৈতে বিদায় লৈছোঁ লাইভ আৱাৰৰ পৰা মই কৃপাঞ্জলি। নমস্কাৰ।